দৰং জিলাৰ অন্তৰ্গত শ্যামপুৰ গাঁও পঞ্চায়তৰ খেৰণি চাপৰি গাঁৱৰ ৰাইজৰ কিমান ক্ষতি কৰিছে এই নদীয়ে। আজিৰ পৰা প্ৰায় ৩-৪ বছৰ ধৰি একেহাৰে ভাঙি আছে এই নদীখন। মানুহৰ ঘৰ বাৰীৰ পৰা আদি কৰি খেতিয়কৰ মাটি, স্কুল কলেজ যিমান যি আছিল চব ভাঙি মানুহৰ বহুত ক্ষতি কৰিছে। মানুহবিলাক ঘৰ ভাঙি দূৰ দূৰণি যাবলগীয়া হৈছে। নাজানো আৰু কিমান দিন এই নদীখন মানুহৰ ঘৰ বাৰী পথাৰ ভাঙি তছ নছ কৰি আছে। নদীখন এনেধৰণৰ আতংক সৃষ্টি কৰি আছে। সৰু সৰু ল'ৰা ছোৱালীৰ স্কুলত যোৱাত গাৰ্জিয়ানবিলাকৰ মনত ভয় লাগে যে স্কুলত পঠালে কিজানি নদ নদীত পৰি ল'ৰা ছোৱালীৰ মৃত্যু হ'ব পাৰে। বৰ্তমান স্কুলীয়া ল'ৰা ছোৱালীৰ পঢ়া শুনাতো বহুত অসুবিধা হৈছে। গতিকে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে।